মুম্বাইত চতুৰ্থ ভাৰতীয় আইকন বঁটাৰে সন্মানিত হ'ল অসমৰ যুৱক ভাস্কৰ সাহা। শোণিতপুৰ জিলাৰ ৰঙাপাৰাত উজলিল পিতৃ উত্তম সাহা আৰু মাতৃ ভৱানী সাহাৰ পুত্ৰ ভাস্কৰ সাহা। মুম্বাইত অনুষ্ঠিত হোৱা মডেলিঙৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে ভাস্কৰ সাহাই। উল্লেখ্য যে ভাস্কৰ সাহাই 3 বছৰৰ পৰাই এই মডেলিং যাত্ৰা আৰম্ভ কৰি মুম্বাই ফিল্ম চিটিত মিষ্টাৰ LG ইউনিভাৰ্ছত উইনাৰ, জয়পুৰত ইণ্ডিয়াৰ ইণ্টাৰনেশ্যনেলত উইনাৰ আৰু অসমৰ বিভিন্ন ঠাইত সন্মান পাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। মই ভাস্কৰ সাহা, মোৰ ঘৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা। যোৱাকালি হৈ যোৱা যোনটো মডেলিং শ্ব' আছিলে ৰয়েল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল, তাতে মই এৱাৰ্ড এটা পাবলৈ সক্ষম হৈছোঁ। ইণ্ডিয়া আইকন এৱাৰ্ড 2025 সেইখন মোক চিলেক্ট কৰিছে। ইমাজিং মডেল অফ দ্য ইয়াৰ পাবলৈ মই বিৰাট সুখী। মোৰ খুব ভাল লাগিছে এই এৱাৰ্ডখন পাই পেলাই। তুমি মডেলিং জগতখনত কিমান বছৰৰ পৰা আছা? মই যেতিয়া 5 বছৰ আছিলোঁ তেতিয়াৰ পৰা এইখন জগতত মই ভৰি দিছিলোঁ। অসমৰ বিভিন্ন জেগাত মই উইনাৰ হ'বলৈ সক্ষম হৈছোঁ। তেতিয়া মই 2022ত মই ইউনিভাৰ্ছ লেভেল জিতিছোঁ। মিষ্টাৰ SD ইউনিভাৰ্ছ হৈছিলোঁ মুম্বাইত, আৰু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল জয়পুৰ হৈছিলোঁ। 2022 ইণ্টাৰনেশ্যনেল শ্ব' আছিলে, উইনাৰ হ'বলৈ সক্ষম হৈছিলোঁ। তোমাৰ এই এৱাৰ্ডটো কোন জেগাত হৈছে মুম্বাইৰ? মুম্বাই ফিল্ম চিটিত হৈছিলে যোৱাকালি 19 জুলাইত। তোমাৰ এৱাৰ্ড শ্ব'টো যিটো এৱাৰ্ড পালা তুমি, সেইটো কিহৰ ভিত্তিত পাইছা? ইমাজিং মডেল অফ দ্য ইয়াৰ 2025। থেংক ইউ।